নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক মোৰ ড্ৰিম আছাম পুলিচলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে 3rd গ্ৰেডৰ সকলো পৰীক্ষা শেষ হৈ গৈছে। এতিয়া আমাৰ 4th গ্ৰেড 10 পাছ আৰু 8 পাছৰ আছে। সেইবাবে আৰু লগতে পুলিচৰ ইণ্টাৰভিউ হ'ব, ফিজিকেল, তাৰপিছত ৰিটেন হ'ব। আপোনালোকে নিশ্চয় গম পায়, সেই ৰিটেনৰ কাৰণেও পুলিচৰ কাৰণেও উপযোগী হোৱাকৈ মই কেইটামান গুৰুত্বপূৰ্ণ জিকে লৈ আনিছোঁ, যিকেইটা নেকি আপোনালোকৰ সহায় হ'ব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, মানৱ দেহৰ সকলোতকৈ ডাঙৰ আভ্যন্তৰীণ অংগটোৰ নাম কি? অপশ্যনত আছে হৃদপিণ্ড, লিভাৰ, পাকস্থলী আৰু কিডনী। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে লিভাৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে, সত্যমেৱ জয়তে এই বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে? অপশ্যনত আছে অৰ্থশাস্ত্ৰ, বেদ, মুণ্ডক উপনিষদ আৰু মহাভাৰত। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে মুণ্ডক উপনিষদ। 3 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ ইতিহাসত কাক ভগা ৰজা বুলি জনা যায়? অপশ্যনত আছে চুটিনফা, চুৰামফা, চুবিনফা আৰু চুলিকফা। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চুৰামফা। 4 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম ডাকঘৰ কোন ঠাইত বনোৱা হৈছিল? অপশ্যনত আছে কলকাতা, দিল্লী, পাটনা আৰু ৰাজস্থান। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে কলকাতা। 5 নম্বৰ প্ৰশ্নটো হৈছে, অসম ৰাজ্যিক চিৰিয়াখানা কোন চনত স্থাপন কৰা হৈছিল? অপশ্যনত আছে 1952 চনত, 1957 চনত, 1955 চনত, 1956 চনত। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 1957 চনত। 6 নম্বৰ প্ৰশ্নটো হৈছে, ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? অপশ্যনত আছে 2800 কিলোমিটাৰ, 2700 কিলোমিটাৰ, 2900 কিলোমিটাৰ আৰু 2600 কিলোমিটাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 2900 কিলোমিটাৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে, মংগল গ্ৰহৰ কক্ষপথলৈ যোৱা এছিয়াৰ প্ৰথমখন দেশ হৈছে? অপশ্যনত আছে ভাৰত, পাকিস্তান, জাপান আৰু চীন। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ভাৰত। 8 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ কোনখন নদীক তেজৰ নদী বুলি কোৱা হয়? অপশ্যনত আছে দিখৌ, জাঁজি, লোহিত আৰু ব্ৰহ্মপুত্ৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে লোহিত। 9 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ কোন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? অপশ্যনত আছে যোৰহাট, তিনিচুকীয়া, বাক্সা আৰু গোৱালপাৰা। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে গোৱালপাৰা। 10 নম্বৰ প্ৰশ্নটো হৈছে, ভূপেন হাজৰিকাই কিমান চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল? অপশ্যনত আছে 2016 চনত, 2017 চনত, 2019 চনত, 2018 চনত। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 2019 চনত। 11 নম্বৰ প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰীয় সংগীত কিমান চনত প্ৰথম গোৱা হৈছিল? অপশ্যনত আছে 1911 চনত, 1912 চনত, 1913 চনত, 1914 চনত। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 1911 চনত। 12 নম্বৰ প্ৰশ্নটো হৈছে, মহাত্মা গান্ধীয়ে ক'ত প্ৰথমে সত্যাগ্ৰহ আৰম্ভ কৰিছিল? অপশ্যনত আছে দাণ্ডি, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আৰু অসম। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে দক্ষিণ আফ্ৰিকা। 13 নম্বৰ প্ৰশ্নটো হৈছে, কোনজন ৰজাই আউনীআটী সত্ৰ স্থাপন কৰিছিল? অপশ্যনত আছে প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, জয়ধ্বজ সিংহ আৰু শিৱসিংহ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে জয়ধ্বজ সিংহ। 14 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ সংবিধানত বৰ্তমান কিমানটা অনুচ্ছেদ আছে? অপশ্যনত আছে 440টা, 445টা, 448টা, 450টা। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 440টা। আৰু এতিয়ালৈকে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। 15 নম্বৰ প্ৰশ্নটো হৈছে, অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল? অপশ্যনত আছে জ্যোতিপ্ৰসাদ আগৰৱালা, যুগল দাস, আনন্দৰাম বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে যুগল দাস। 16 নম্বৰ প্ৰশ্নটো হৈছে, মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? অপশ্যনত আছে সুভাষ চন্দ্ৰ বসু, ৰবীন্দ্ৰনাথ ঠাকুৰ, গোপাল কৃষ্ণ গোখলে আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে গোপাল কৃষ্ণ গোখলে। 17 নম্বৰ প্ৰশ্নটো হৈছে, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? অপশ্যনত আছে 1942 চনত, 1943 চনত, 1945 চনত, 1950 চনত। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 1943 চনত।
18 নম্বৰ প্ৰশ্নটো হৈছে গান্ধীজীৰ জন্ম ক'ত হৈছিল? অপশ্যনত আছে ৰাজকোট, পোৰবন্দৰ, দিল্লী আৰু গুজৰাট। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে পোৰবন্দৰ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। 19 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ক'ত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো অৱস্থিত? অপশ্যনত আছে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া আৰু গুৱাহাটী। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে যোৰহাট। আৰু আজি 20 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া মহিলা IAS কোন আছিল? অপশ্যনত আছে কিৰণ বেদী, পাৰুল দাস, পুষ্পলতা দাস আৰু গায়ত্ৰী বৰুৱা। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে পাৰুল দাস। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বহুতে মোৰ ভিডিঅ'টো চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি নিদিয়ে। আপোনালোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ।